এটা 52-53 ইয়াৰ্ছৰ মানুহ এটাক যদি সি পানীত নামিম বুলি কয় তাক কোনোবাই ৰখাব পাৰে আৰু জুবিনৰ গোটেইখিনি মই চাইছো মেটেৰিয়েলখিনি চাইছো ইভিন তেখেতৰ ৱাইফৰ ষ্টেটমেণ্টটো চাইছো কথা নুশুনে মদ খাব মানা কৰে খায় চ' এজন যেতিয়া মানুহ এজন এডাল্ট এজন তেখেত হ'ল জুবিন গাৰ্গ হ'ল এজন ক্ৰিয়েটিভিটিৰ মানুহ তেখেত হস্পিটেলত যেতিয়া আছিলে বম্বেত আছিল তেখেতৰ ৱাইফৰ ষ্টেটমেণ্ট আছিলে এইখন মই চাৰ্জশ্বিট বুলি নকওঁ এইখন মই কম মোৰ লেংগুৱেজত ক্লিন শ্বিট মই ৱৰ্ডটো ইউজ কৰিলোঁ ক্লিন শ্বিট বুলি ৱাই বিকজ গোটেই মেটেৰিয়েলখিনি চাই আল্টিমেটলি যোনখিনি প্ৰচিকিউশ্যনে কালেক্ট কৰিলে এজ এভিডেন্স মেটেৰিয়েলছ টু বি ইউজড এজ এভিডেন্স ইন এ কোৰ্ট অফ ল মেনিয়ে এভিডেন্স যোনখিনি কালেক্ট কৰিছে দিছ আৰ ইনএডমিছিবল ইন কোৰ্ট মেনি মেটেৰিয়েলছ আৰ দেয়াৰ which has been part of the charge sheet আৰু এইবিলাকে দেখায় যে তাতে কোনো যেনেকে পাব্লিকে এলাইজ কৰিছিল মাৰ্ডাৰ হৈছিলে কালপেবল homicide amounting to murder culpable homicide not amounting to murder যোনখন charge sheetত দিছে destruction of evidence tampering with evidence যিবিলাক section criminal conspiracy common intention এইবিলাক দিছে যোনবিলাক sections লগাইছে তো সাক্ষীবাদী ultimately case has to be proved by documentary evidence or oral evidence যোনখন ইয়াত বিলাকত আছিলে মানুহবিলাক আছিলে সিহঁতৰ ষ্টেটমেণ্ট কোনোবা তালুকদাৰ এজন আছিলে আৰু কোনোবা মানুহ আছিলে সিহঁতৰ ষ্টেটমেণ্ট বিলাকো চালো সেইটো চাই মই ক্লিন শ্বিট বুলি কৈছো কিয় গোটেইখিনি চালি বাৰি চোৱাৰ পিছত মোৰ মাই ফাৰ্ষ্ট ইম্প্ৰেশ্যন এণ্ড সেইটো আল্টিমেটলি আই থিংক চ' court will also uphold in এইটো কেছত যে ইয়াতে neither culpable homicide amounting to murder case make out hoise neither culpable homicide not amounting to murder case hoise negligence or case make out howa nai so what I am on the murder lagaise direct ha so murder to apnaloke bujibo lagibo what is murder agote apunar 299 culpable homicide amounting to murder the definition to juntu itia notun law mate hetu is different so tate culpable homicide amounting to murder ki definition to ki koy simple language me common language ma bujai disu that whoever does an act with the intention of causing death with the intention of causing such bodily harm as is likely to cause death is murder. So, yate ek ki korile, kunjone korile, which amounts to murder? Absolutely zero. It was more gutekhini material to say my clean sheet what to use korisu because it appears from the records that it was not a case of murder, it was not case of not amounting to murder, it is even not a case of negligence. It is a case of accidental death of a person who is a major who is around 52-53 years. মোৰ গোটেইখিনি চাই পেলাই সেইটোৱে লাগিলে এটা সৰু মাকে বা বাপেকে এটা কেঁচু এটা লৈ ইয়টত গৈছে তাতে পানীত ফুটি কৰি আছে বাচ্চাটো পানীত পৰি গ'ল ডুবি গ'ল মৰি গ'ল yes negligence hobo because he or she bachato is a minor but so far here is concerned junkhini material produce korise video footage everything which is within the public domain anandito upasu aru mor hyar ontoror pora moi jubinole সহস্ৰ প্ৰণাম তেওঁ যাতে আকৌ এবাৰ এই অসম ভূমি মোৰ মাতৃলৈ তেওঁ যেন আকৌ এবাৰ নতুন আঁচনি লৈ তেওঁ যেন আমাৰ এই অসম মাতৃত আৰু জন্ম লয় তাকে অন্তৰেৰে কামনা কৰিছোঁ এনেকুৱা এজন অসমত দ্বিতীয় মানুহ এতিয়ালৈকে দেখা নাই ক'তো এওঁ ক'ৰ পৰা আহি ক'লৈ গ'ল কিয় গ'ল কি কথা সেইবোৰৰ উত্তৰ বিচাৰি আৰু কি হ'ব তেওঁ গ'ল তেনেকৈহে আকৌ যেন প্ৰভু জুবিন তুমি আমাৰ মাজলৈ আহা নতুন আঁচনি এইবাৰ তোমাক ইমান গান গাব নিদিওঁ তুমি শান্তিত থাকা তুমি এইবাৰ বেলেগ আঁচনি লৈ বেলেগ ধৰণে তুমি জন্ম লৈ অসম মাতৃ
জীয়াই ৰাখাব। ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি। আমি এজন নতুনকৈ ভগৱানক প্ৰতিষ্ঠা কৰিছো, এজনক গুৰু হিচাপে আসনত প্ৰতিষ্ঠা কৰিছো। আমি সকলোৱে জানো আৰু অলপ দিনৰ আগতে আমাৰ মাজৰ পৰা যিজন ব্যক্তি আঁতৰ হৈ গৈছিল, সেই জুবিন গাৰ্গদেৱক আমি ভগৱান হিচাপে প্ৰতিষ্ঠা কৰি ভগৱান ৰূপে নামাকৰণ কৰি তেওঁৰ শ্মশান বৈকুণ্ঠস্থলীলৈ পৰিৱৰ্তন কৰি নাম গুণেৰে পূৰ্ণ হৈ আছে। সিদিনা আমি মোবাইলত দেখিলো আমাৰ গুৰু তিনিজনা, প্ৰথম শ্ৰীমন্ত শংকৰদেৱ, দ্বিতীয় মাধৱদেৱ, তৃতীয় লিখিছে জুবিন গাৰ্গদেৱ। অৰ্থাৎ গুৰু আৰু ভগৱান হিচাপে তেওঁলোকে প্ৰতিষ্ঠা কৰিলে। কিয় কৰিলে, কিয় কৰিলেতো অকণমান ক'ব বিচাৰিছো আজি মোৰ এই পবিত্ৰ দিৱসত। তাৰ লগতে যেতিয়া প্ৰথম শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি আয়ুষ ফাৰ্মাচী স্কুলত গৈছিলো, তেতিয়া কৈছিল যে তেখেতে কৈ গৈছে যে মোৰ অন্তিম অৱস্থাৰ পিছত সকলোৱে মায়াবিনী এই গীতটোৰ মাধ্যমেদি মোক শ্ৰদ্ধা নিবেদন কৰিব। তেতিয়া মই চাইছিলো মায়াবিনী এই গীতটোৰ মাজত কিয় তেওঁ তেনেধৰণেৰে সমাজলৈ আহ্বান জনাই গ'ল। মই তাত দেখিছিলো এজন মানুহে যেতিয়া আধ্যাত্মিক জ্ঞানেৰে জ্ঞানৱন্ত হয়, এজন মানুহ যেতিয়া ৰাইজৰ সেৱাত ব্ৰতী হয়, তেতিয়া তেওঁ সমাজৰ উজ্জ্বল জ্যোতিষ্কৰূপে প্ৰতিষ্ঠিত হয়। মই সেই মায়াবিনী গীতটোত চকু ফুৰাওঁতে মই দেখা পাইছিলো, মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। মই ব্যাখ্যা বৰ বেছি নকৰো, মূল অৰ্থটোৱে কম। মায়াবিনী ৰাতিৰ বুকুত, ৰাতি হল অন্ধকাৰ, মায়া হল এই সংসাৰখনক আবদ্ধ কৰি থকা যিটো সত্তা, যাক মায়া আদি কৰি যত সমস্ত জগত জড় বুলি মাধৱ পুৰুষে ঘোষাত লিখিছে। অৰ্থাৎ একমাত্ৰ চৈতন্যৰ ব্যতিৰেকে মায়াৰ পৰা আৰম্ভ কৰি সকলোবিলাক জড়। গতিকে মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি। কাৰ ছবি দেখা পালে? যিজনে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ড পৰিচালিত কৰিছে, যাক মাধৱ পুৰুষে শংকৰ পুৰুষে লিখিছে সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো জানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সকলোৰে হীৰাত যিটো বস্তু আছে, ভাগৱতত উল্লেখ কৰিছে ভগৱান বাসুদেৱ সৰ্ব জীৱে অৱস্থিত। ভগৱান শ্ৰীহৰি সকলো জীৱত অৱস্থিত। গীতাত উল্লেখ কৰিছে ভগৱান কৃষ্ণদেৱে নিজে ঈশ্বৰ সৰ্বভূতানাং হৃদদেশে অৰ্জুন তিষ্ঠতি। হৃদদেশে হৃদয়ত মই বৰ্তি থাকো। সেইকাৰণে সেই সকলোৰে হৃদয়ত থকা আত্মাৰূপী কৃষ্ণক দেখা পালো তোমাৰ ছবি। অৰ্থাৎ ভগৱানৰ ছবি আধ্যাত্মিক জ্ঞানৰ মাজেদি তেওঁ দেখা পালো। ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তেওঁ জেগাডোখৰো স্পষ্টকে কৈছে, মোৰ হিয়াৰ কোণত তুমি আহি দেখা দিলা। মই এই মায়াৰ সংসাৰত উটি উৰি ঘূৰি ফুৰোতে মোৰ জীৱনৰ যাক পালে জীৱই পূৰ্ণতা লাভ কৰে, সেই তুমি হে প্ৰভু। যাক কোনোবাই আল্লাহ, যাক কোনোবাই গড, কোনোবাই আত্মা, কোনোবাই পৰমাত্মা বুলি সম্বোধন কৰে, সেই পৰম সত্তাই তুমি আহি মোক দেখা দিলা। তুমি যে মোৰ শুকান মনত নিয়ৰৰ চেঁচা টোপাল। আমি এটোপাল পানী পালে যেনেকৈ সজীৱ হওঁ, সেই মায়াৰ সংসাৰত ঘূৰি ফুৰা জুবিন গাৰ্গেও তেওঁক দেখা পোৱাৰ লগে লগে এটোপাল চেঁচা নিয়ৰৰ টোপাল নিচিনাকৈ জীৱনৰ সাৰ্থকতা ঘূৰাই পালে ভগৱত দৰ্শনৰ মাজেদি। নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পোৱা। নামি অহা ৰ'দৰে নৈ, ৰ'দ হল জ্ঞানৰ প্ৰতীক, পোহৰৰ প্ৰতীক। ভগৱান যেতিয়া আমাৰ হৃদয়ত প্ৰতিষ্ঠিত হয়, প্ৰতিষ্ঠিত হোৱাৰ লগে লগে আমাৰ অন্তৰত জ্ঞান জাগৃত হয়।
সেইকাৰণে গাৰ্গদেৱে ৰ'দৰ নৈ নাথাকে, কিন্তু জ্ঞানৰ নৈ হিচাপে তেওঁ কৈছে, তুমি মোৰ অন্তৰত জাগৃত হোৱাৰ লগে লগেই তুমি মোৰ অন্তৰত থকা অজ্ঞানতা দূৰ হৈ জ্ঞান প্ৰবাহিত হৈ মোক আনন্দ বৰ্ধন কৰিলা। মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচন, এন্ধাৰো সঁচা মোৰ বহু দিনৰ আপোন, নিদানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। কি সুন্দৰ ৰূপত তাৰাই বৰ্ণনা কৰিছে। মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰ নাচন। মই ৰাতিপুৱা যেতিয়া নিদ্ৰা ত্যাগ কৰোঁ তেতিয়াই মোক চাৰিওফালৰ পৰা মায়াই বেৰি ধৰে, যাৰ প্ৰভাৱত মই তোমাক চিন্তা কৰিবলৈ সময় নাপাওঁ। এই মায়াৰ প্ৰহেলিকা যেতিয়ালৈকে মই আঁতৰিব নোৱাৰিম তেতিয়ালৈকে মোৰ জীৱনৰ সাৰ্থকতা নাহিব। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰ আপোন। ধুমুহাত যেনেকৈ মই মায়াত পৰিছো, অজ্ঞান আন্ধাৰ মোৰ তেনেদৰে সংসাৰত মোৰ নিজৰ জীৱনৰ গতিপথ নিৰ্ণয় কৰিবলৈ যাওঁতে বহু অশান্তি দিছে। এয়া মোৰ এদিনৰ নহয়, জন্মদিনাই মই ভগৱত চিন্তা হেৰুৱাই কান্দিছিলো আৰু তাৰপিছত মাতৃস্তনপানেৰে মায়াৰ পাশত আবদ্ধ হৈ মই এনেধৰণেৰে বিপদত পৰিছিলো। শেষ হ'ব ভাবো তোমাৰ বুকুত। মই যেতিয়া জীৱনৰ শেষ হ'ম তেতিয়া মই মানৱ জীৱনৰ লক্ষ্য হ'ল পুনঃ জন্ম নবিদ্যতে। মানুহে যাতে পুনৰ আকৌ জন্ম মৃত্যু বিৱৰ্তনলৈ নাহে তাৰ কাৰণে আমি যাব লাগিব প্ৰভুৰ সান্নিধ্যলৈ, যাক শংকৰদেৱৰ ভাষাত মুক্তি নামেৰে অভিহিত কৰিছে। গতিকে মোৰ জীৱনৰ শেষ তোমাৰ বুকুত, অৰ্থাৎ ভগৱানৰ বুকুত মই বিলীন হৈ যাম। এনে আধ্যাত্মিকতাৰে গাৰ্গদেৱে নিজৰ জীৱনক আধ্যাত্মৰ ৰূপত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি তেওঁক ভগৱানৰ সান্নিধ্যলৈ লৈ গৈ ভগৱান ৰূপত প্ৰতিষ্ঠা কৰিলোঁ। তেওঁ এনে আমাক জ্ঞান প্ৰদান দিয়াৰ কাৰণে কাৰোবাৰ অন্তৰত শংকৰ মাধৱৰ লগত সম পৰ্যায়েৰে গুৰু হিচাপে প্ৰতিষ্ঠা কৰিলে। প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা, মই প্ৰত্যেক দিনাই তোমাৰ চৰণত অৰ্পণ কৰিম এটি গীতৰূপী পুষ্প কিংবা বৃক্ষৰূপী পুষ্প, আৰু সেই পুষ্পই তোমাৰ গুণ কীৰ্তনেৰে তোমাক মোৰ বিষয়ে জনাব। প্ৰতি মেঘালী নিশা জনে ক'ব তোমাৰেই মোৰ ব্যথা, প্ৰতিটো চন্দ্ৰৰ কিৰণে তোমাক সন্ধ্যাৰ লগে লগে মোৰ জীৱনৰ কি ব্যথা, মই এই মায়াৰ পাশৰ পৰা উদ্ধাৰ হ'বলৈ কেনেধৰণে জীৱনক লৈ গৈছো সেই সকলো কথা তোমাক প্ৰদান কৰিব মেঘালী নিশাৰ জোনে। শৰতৰ জন অতি উজ্জ্বল, তেনে জোনে তোমাক বৰ্ণনা কৰিব মোৰ জীৱনৰ গতি। এনে ধৰণেৰে সেই জুবিন গাৰ্গদেৱে তেওঁ আধ্যাত্মিক গুৰুৰূপে আমাৰ মাজত জ্ঞান প্ৰদান কৰাৰ কাৰণে আমি আজি তেওঁক ভগৱানৰ পৰা গুৰুৰ লগত সমপৰ্যায় দিছো। আৰু এটা কৰিছিলো পৰীক্ষিতৰ পৰা, কিন্তু পৰীক্ষিতে যিদিনাখনলৈকে মৃগয়ালৈ গৈ শৃংগীমুনিৰ ক্ষীৰত সৰ্প দিয়া দিছিল সেইদিনালৈকে মহান হোৱা নাছিল। পৰীক্ষিত সেইদিনাখনিহে মহান হৈছিল, যিদিনাখনি তেওঁ আৰু 7 দিন জীয়াই থাকিব বুলি গম পোৱাৰ পিছত মৃত্যুমুখী মানৱৰ কৰণীয় কি এই বুলি প্ৰশ্ন কৰিছিল। তেওঁৰ নিজৰ কাৰণে নকৈ মৃত্যুমুখী মানৱৰ কৰণীয় কি বুলি শুকক প্ৰশ্ন কৰা সুখদেৱ জাগৃত হৈছিল যে তুমি নিজৰ কথা নকৈ মানৱ জীৱনৰ কাৰণে তুমি ক'লা। যেতিয়া মানৱে লোকৰ কাৰণে কাম কৰে তেতিয়াই সেই মানৱ মহান মানৱলৈ পৰিৱৰ্তন হয়। সেইকাৰণে জুবিন গাৰ্গে ডেইলি 10 লাখৰ পৰা 8 লাখ টকা ঘটাৰ পিছত সমস্ত টকা সেই মানৱৰূপী ভগৱানৰ চৰণত অৰ্পণ কৰিছিল, যাৰ কাৰণে মানৱ সেৱাই ঈশ্বৰ সেৱা বুলি ধৰাৰ কাৰণে তেওঁক আমি আজি এনে স্থানত প্ৰতিষ্ঠা কৰিছো। গতিকে মানৱ জীৱন এজোপা বৃক্ষৰ নিচিনা,
বৃক্ষই যেনেকৈ সমস্ত বস্তু দান দিও সি সৰ্বশ্ৰেষ্ঠ হৈ থাকে, তেনেকে পৰোপকাৰায় ফলন্তি বৃক্ষা পৰোপকাৰায় বহন্তি নদ্যা পৰোপকারায় বহন্তি দুগ্ধা পরোপকারায় ইদম শরীরম। असम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है। कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज। हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे। हर गीत हर हंसी हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज। हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब। उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।